স্কোৱাচি মুৰ্গী তৰকাৰী বনাই আছোঁ। আলু স্কোৱাচি মুৰ্গী তৰকাৰী বনাম ঝুলঝুলকৈ। এতিয়া মাছ ভাজি বহুত খাওঁ ভাল লাগে, এটাতে হৈ যায়। স্কোৱাচি মুৰ্গীটো ভুনি আছোঁ, গৰম পানী কৰিলোঁ, তাৰপিছত দি দিম স্কোৱাচি মুৰ্গী তৰকাৰী, স্কোৱাচ আলু মুৰ্গী তৰকাৰী। এইফালে ইয়াত ভাত হৈ আছে, তেলতো হৈ আছে। মুৰ্গী তৰকাৰী হৈ গ'ল, ওপৰত এনেকৈ ধনিয়া দি দিছোঁ। এয়া হৈ গ'ল, অলপ লৰাই দিছোঁ, ধনিয়া সিজিব। এয়া আজি মুৰ্গীৰ তৰকাৰী ৰাতি এনেকৈ কৰি বনাইছোঁ। হৈ গ'ল মোৰ মুৰ্গীৰ তৰকাৰী ৰেডি। অলপমান ঠাণ্ডা হ'লে ভাতটো খাব পাৰি। হৈ গ'ল ৰেডি। আলু ভাজি বনাইছোঁ, বুটৰ দালি বনাইছোঁ, এইফালে কণী পোচ কৰি লৈছোঁ, এইফালে চাহ বনাইছোঁ, এইফালে ৰুটি পৰঠা বনাইছোঁ। নাস্তা আজি এয়া চাহ এইবোৰ চব ৰেডি কৰিছোঁ। নাস্তাটো ৰেডি কৰিছোঁ, এইবিলাক খাওঁ। আজি ব্ৰেকফাষ্ট এয়া আলু ভাজি, বুটৰ দালি, আলু ভাজি, এইবিলাক হেৰি কৰি নাস্তা আজি ৰেডি কৰিছোঁ। ওপৰত মুৰ্গী দুটা আছে, ওপৰত বহি আছে, কণী পাৰিছে। এয়া উৰি আছে মুৰ্গীকেইটা, কণীটো দুটা লৈ আনো। বা কালি পাৰা নাছিলে কিয় বা? ইয়াত তেনেকৈ লৈ যাওঁ কণী এটা। সেয়া ভালেই লাগিছে, কণী পাৰিছে কি ধুনীয়াকৈ। এইফালে এয়া আছে, এইটো জেৰিফা। এইয়া জেৰিফা কি ভাল লাগিছে। এই চাবা দেই পৰি যাব। এয়া আৰু দুটামান মুৰ্গী এনেকৈ আনি দিব লাগিব, ভাত কেইটামান দিও খাব। ৰ'দ চ'দ নাছিলে এইকেইদিন, বৰষুণ, ঘৰৰ ভিতৰতে এনেকৈ ৰছী বান্ধি কাপোৰ মেলিছোঁ। কাপোৰবিলাক নুশুকাই নাছিলোঁ কাৰণে ইমান কাপোৰ হৈছে। কালি পৰহি ইমানেই কাপোৰ ধুইছোঁ, এনেকৈ ইমানেই দম কাপোৰ হৈছে। কাপোৰবিলাক চপাওঁ। এয়া আৰু আছে এইফালে, আৰু কালি ধোৱা কাপোৰখিনি ইমান আছে। এইফালে বাৰান্দাত ইমান গাল আছে কাপোৰ, এইবিলাক জাপো। এতিয়া কাপোৰ জাপাটোৱে এটা মোৰ হেৰি লাগে, এইগাল কাপোৰ জমি আছে, এতিয়া এইবিলাক মই জাপিব লাগিব। জেৰিফাৰ কাপোৰেই বেছি, কাপোৰখিনি লৈ জাপো। এয়া কাপোৰ চাপোৰ ওলাই লৈছোঁ, চব ভাত পানী বনাই ল'লোঁ। এইখিনি ফাৰ্ষ্টতে কৰি লওঁ। জেৰিফাকো গা পা ধুৱাই ল'লোঁ, কাপোৰ চাপোৰবিলাক জাপি লওঁ এতিয়া।